হঠাৎ গুৱাহাটীৰ হেঙেৰাবাৰীত এনআইৰ দল সাহিত্য সভাৰ প্ৰাক্তন সম্পাদকৰ বাসগৃহত এনআই কিয় হঠাৎ প্ৰাক্তন সম্পাদকৰ বাসগৃহত এনআই হেঙেৰাবাৰীৰ ৰাজপথত এয়া কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসম সম্প্ৰতি এনআইৰ জিম্মাত জাহ্নু বৰুৱা গুৱাহাটীৰ 4টাকৈ স্থানত আইডি সংস্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল অৰ্ণৱ অসম ওৰফে জাহ্নু বৰুৱা চলিত বৰ্ষৰ মাৰ্চ মাহত জাহ্নুৱে ভাড়ালৈ লৈছিল হেঙেৰাবাৰী জীৱন কৃষ্ণ পথৰ এইটো হাউচ নম্বৰ 16ত অট্টালিকাটোৰ গৰাকী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডক্টৰ জগদীশ পাটগিৰি পত্নীৰ সৈতে জাহ্নু বৰুৱা আছিল ডক্টৰ জগদীশ পাটগিৰিৰ ওপৰ মহলাত অক্টোবৰলৈ এই ভাড়াঘৰটোতে আছিল জাহ্নু বৰুৱা তাৰ পাছত ডিব্ৰুগড়ৰ ঘৰলৈ গৈছিল জাহ্নু আৰু পত্নী সেই কথা কেমেৰাৰ সন্মুখত ক'লে ডক্টৰ জগদীশ পাটগিৰি আৰু পাটগিৰিৰ পত্নী কানন মেধি পাটগিৰিয়ে জাহ্নু বৰুৱা বুলি এজন ল'ৰাই আমাৰ তাতে তেওঁৰ পৰিবাৰ আছিলে তেওঁ এই ৰেপিড' চলাইছিলে 5 মাহমান হৈছে চাগে ৰেকৰ্ডখিনি আমাৰ ঘৰত আছে 4 মাহমান হয়তো আছিল কিন্তু এতিয়া আজি 3 মাহমানৰ পৰা এটা নহয় আমিতো নাজানো তেওঁ ৰেপিড' চালক হিচাপে আছিলে আগষ্টৰ পৰা কিমান দিন আছিলে তেওঁ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰত তেওঁ পূজাৰ বন্ধত ঘৰলৈ গৈ অহাই নাছিল চলিত বৰ্ষৰ 15 আগষ্টৰ পূৰ্বে পুনৰ গুৱাহাটীলৈ আহিছিল জাহ্নু বৰুৱা আলফাৰ আণ্ডাৰগ্ৰাউণ্ড কেডাৰজনে গুৱাহাটীৰ 4টাকৈ স্থানত সংস্থাপন কৰিছিল বোমা সদাব্যস্ত পাণবজাৰ দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ কাষত গান্ধী মণ্ডপ আৰু হাটগাঁৱৰ আৰ্মি কেম্পৰ সমীপত জাহ্নুৱে পুতি থৈছিল আইডি ডিব্ৰুগড়ৰ পৰা এনআইয়ে জাহ্নুক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছিল সেই কথা তাৰ পাছৰে পৰা এনআইৰ জিম্মাত আছিল জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসম এনআইৰ জেৰাত গুৱাহাটীত থকা ভাড়াঘৰৰ কথা কৈছিল জাহ্নুৱে আৰু সেইবাবে বুধবাৰে জাহ্নু বৰুৱাক লগত লৈ হেঙেৰাবাৰীৰ ভাড়াঘৰত উপস্থিত হ'ল এনআই তথা অসম আৰক্ষীৰ এটা দল ভাড়াঘৰটোত অভিযান চলাই এনআইয়ে লৈ যায় হেলমেট এটা স্কুটিৰ চাবি আৰু নথি পত্ৰ তাৰ মাজতে এনআইয়ে জেৰা কৰিছে জাহ্নু বৰুৱাৰ সন্তান সম্ভৱা পত্নীকো প্ৰশ্ন হয় কেনেদৰে আলফাৰ সৈতে জড়িত হৈ পৰিল জাহ্নু বৰুৱা কেতিয়াৰে পৰা আলফাৰ আণ্ডাৰগ্ৰাউণ্ড কেডাৰ হিচাপে কাম কৰি গৈছিল জাহ্নুৱে ভাড়াঘৰৰ পৰা এনআইয়ে দলটোৱে জাহ্নুক লগত লৈ পৰ্যবেক্ষণ কৰে বহুকেইটা স্থান কেমেৰা পাৰ্চন ময়ূৰ আৰু ডেনাছৰ সহযোগত বিনয় কলিতা আৰু বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট NKTV+।